পাৰ্থ ৰাতিপুৱাৰ পৰা আমি পৰিৱেশবোৰ দেখুৱাইছোঁ যদিও বা পানী শুকাইছে কিন্তু ঘৰখনলৈ সোমাব পৰা পৰিৱেশটো বহু ঠাইত অহা নাই কাৰণ নিমাইজান বেতবাৰী আদি বিভিন্ন অঞ্চলৰ যদি আপুনি চায় তেতিয়াহ'লে ভিতৰৰ বহু গাঁৱত এতিয়াও ভিতৰলৈ যাব পৰাকৈ ৰাইজে কেম্প এৰিব পৰা নাই সাহায্য শিবিৰ এৰিব পৰা নাই সেই সময়ত আমি পাণবেচালৈ যেতিয়া আমি আহিছিলোঁ পাণবেচাত আমি দেখিছিলোঁ যে পাণবেচা দগাঁও আদি অঞ্চলত এতিয়া প্ৰায় এবুকু পানী তেওঁলোকে যিসমূহ ঘৰ সেই ঘৰসমূহত ৰাইজ থাকিব পৰা নাই আহি তেওঁলোক কেম্প পাইছেহি অৰ্থাৎ হাইৱেৰ পৰা যিসমূহ পানী এইফালে পাৰ হৈছে সেই পানীয়ে পাণবেচা আদি অঞ্চল সম্পূৰ্ণৰূপে বুৰাই পেলাইছে আৰু তাৰ পিছত মই এটা দৃশ্য দেখুৱাম যে গড়ভঙাত ব্ৰহ্মপুত্ৰৰ দুখন স্লুইচ গেট আছে এই গোটেই পানী ঠিক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে পৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে পৰা আপুনি যি পানী দেখিছে শিৱসাগৰৰ গোটেই পানী এইফালে পাৰ হ'ব আৰু পাৰ হৈ এই স্লুইচ গেটেদি যিহেতু ব্ৰহ্মপুত্ৰত গৈ পৰিবগৈ আৰু এই স্লুইচ গেট দুখন এতিয়া ৰাইজে ইয়াৰ যি অঞ্চলবাসী এই অঞ্চলবাসীয়ে অহৰহ এই স্লুইচ গেট দুখনৰ দুৱাৰমুখ তেওঁলোকে চাফা কৰি আছে মেটেকা ইয়াত জমা হ'বলৈ দিয়া নাই আৰু তেওঁলোকে অহৰহ দিনে নিশাই কাম কৰি আছে আৰু ইয়াত আহি মন্ত্ৰী যিহেতু বিমল বৰা অভিভাৱক মন্ত্ৰী তেওঁ আহি ইয়াত উপস্থিত হৈছেহি তেওঁ গোটেই পৰিৱেশটো চাইছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ বিভাগীয় অভিযন্তা কাৰ্যবাহী অভিযন্তা সকলোকে লগত লৈ এই গোটেই দুৱাৰমুখখন স্লুইচ গেটৰ যিখন দুৱাৰমুখ সেই দুৱাৰমুখখন যাতে চাফা হৈ পানী সোনকালে পাৰ হৈ যায় তাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে মন্ত্ৰী বিমল বৰা এই মুহূৰ্তত আমি তেখেতক যিহেতু লগ পাইছোঁ ৰাইজৰ সৈতে অকণমান তেওঁ কথা পাতিব বিচাৰিছে আৰু যিসকলে ইয়াত দিনে নিশাই অঞ্চলবাসীয়ে যি ধৰণে কাম কাজ কৰিছে অঞ্চলবাসীয়ে অন্ততঃ শিৱসাগৰবাসীয়ে এই অঞ্চলবাসীক সকলোৱে ধন্যবাদ জনাইছে এইবাবেই কাৰণ তেওঁলোকে এই পানী পাৰ হৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট এইকেইটা দিন কষ্ট কৰিছে আৰু এই স্লুইচ গেটখনেৰে যেতিয়া ব্ৰহ্মপুত্ৰ যিহেতু বিপদসীমাৰ একেবাৰে সমীপত আছে অকণমান এই মুহূৰ্তত বাঢ়ি থকা বুলি খবৰ অহা নাই গতিকে যদি ব্ৰহ্মপুত্ৰ এই পানী টানিব পাৰে তেতিয়াহ'লে শিৱসাগৰৰ বান পৰিৱেশ কিছু সুস্থিৰ হ'ব বা নিয়ন্ত্ৰণত আহিব বিমল বৰা ডাঙৰীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিম অকণমান আপুনি যিহেতু স্লুইচ গেট দুখনত ইয়াত আহি গোটেই পৰিৱেশ চাইছে অঞ্চলবাসীয়েও স্থানীয় ৰাইজেও যথেষ্টখিনি কষ্ট কৰি আছে এই গেট দুখন যদি খুব সুন্দৰভাৱে পানী পাৰ হ'ব পাৰে তেতিয়াহ'লে কিছু নিয়ন্ত্ৰণ হ'ব গোটেই পৰিৱেশটো হয় ডেফিনেটলি কাৰণ এই যিখন এইখন বৃহৎ পথাৰ কি নাম কয় পথাৰখনৰ নাম জগৰাহাবি এই জগৰাহাবি পথাৰতে বৃহত্তৰ অঞ্চলৰ পানীভাগ আহি পিনি ইয়াতে জমা হয়হি কাৰণ দৰিকাখন ইয়াতে পৰেহি আৰু বিভিন্ন চেনেলেৰে ওলাই যায় আৰু দৰিকাই যিমান পানী কঢ়িয়াই আনে বিভিন্ন অঞ্চলৰ সেই অঞ্চলৰ গোটেই পানীখিনি ইয়াতে জমা হয় সেয়া শিৱসাগৰ টাউনৰ পানীও হ'ব পাৰে সেয়া নাজিৰাৰো হ'ব পাৰে সেয়া বেতবাৰীৰো হ'ব পাৰে আৰু এই পানীভাগ উলিয়াই যাবৰ কাৰণে এই যিটো অফলা দিচাংমুখ মথাউৰি এই মথাউৰিৰ 3খন স্লুইচ গেট আছে এই 3খন স্লুইচ গেটে দিয়ে এইফালে ব্ৰহ্মপুত্ৰলৈ পানীখিনি পাৰ কৰি দিয়া যায় গতিকে আমি অহৰহ নিৰীক্ষণত ৰাখিছোঁ যাতে এই স্লুইচ গেটেদি ইয়াত আবদ্ধ হৈ থকা পানীখিনি তড়িৎ গতিৰে যায় কিন্তু আপোনালোকে সকলোৱে দেখিছে যে এই পানীৰ সোঁতৰ লগত বহুত মেটেকা আহিছে গতিকে সেই মেটেকাবিলাক যাতে স্লুইচ গেটখন আবদ্ধ কৰি ৰাখিব নোৱাৰে তাৰ কাৰণে স্লুইচ গেটখন চাফা কৰি থকাৰ গোটেই ব্যৱস্থা কৰা হৈছে আৰু আজি আমি নিজেই এই কথাখিনি আমাৰ নিয়ন্ত্ৰণতে আছে তথাপিও মই আজি আহি যাতে এই কামখিনি সুচাৰুৰূপে হৈ থাকে তাৰ কাৰণে আমাৰ প্ৰয়াস আমি কৰিছোঁ আৰু চাওঁ আজি আমি আৰু বেছি পানী নিৰ্গমন কৰিবৰ কাৰণে কিবা মেচিন স্থাপন কৰিব পাৰোঁ নেকি তাৰ সন্ধানত আছোঁ যদি হয় সেয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আপুনি যিহেতু পাণবেচা দগাঁও আদি অঞ্চললৈ গৈছিল তাৰ পৰিৱেশটো এতিয়া হয় সেই দগাঁও পাণবেচা অঞ্চলৰ পানীখিনিয়ে এইখিনি তাৰমানে যদি ইয়াৰ পৰা পানী যিমানে আমি শুকুৱাব পাৰিম সিমানে ওপৰত পানী আপোনাৰ কমি যাব আজি যি অঞ্চলত পানী বুৰ খাই আছে বেতবাৰী অঞ্চলে হওক বা বিভিন্ন অঞ্চল কাৰণ দৰিকাখন ইয়ালৈকেতো আহে দৰিকা বহন ক্ষমতাটো আমি বঢ়াব লাগিব দৰিকাৰ বহন ক্ষমতা বঢ়ালেহে এই আবদ্ধ হৈ থকা পানীখিনি দৰিকাই আনিব তো দৰিকাখন যিহেতু ইয়াত আহি পৰেহি আৰু দৰিকা এই পানীখিনি পৰা পানীখিনি ওলাই লৈ যাবৰ কাৰণে 3খন স্লুইচ গেট সেইখন এখন দেখিছে আপোনালোকে এখন আৰু আগত এখন আছে গতিকে এই স্লুইচ গেটকেইখন যাতে একদম
ফুল ছুইঙত আমি কাম কৰাই ৰাখিব পাৰোঁ তাৰ কাৰণে এই প্ৰয়াস আমাৰ আছে। কেতিয়াও শিৱসাগৰবাসীয়ে বান দেখা এনেকুৱা ধৰণৰ বান দেখা নাছিল। বানপানী এইবাৰ হয়। এই বানবেচা অঞ্চলৰ ৰাইজ বা এই অঞ্চলৰ ৰাইজে সদায় দিচাংমুখবাসীয়ে এই পানীখিনি সদায় দেখে। দৰিকাই সদায় ইয়াতে আনি পানী জমা কৰে, প্ৰতি বছৰে হয়, কিন্তু এইবাৰ পৰিমাণটো বেছি। আৰু সেই ওপৰৰ যিবিলাক অঞ্চল আপুনি যিখিনি নেদেখা বুলি কৈছে সেই অঞ্চলৰ ৰাইজ প্ৰথমবাৰৰ কাৰণে মুখামুখি হৈছে। গতিকে তেখেতসকলক যাতে আমি যিকোনো এই সমস্যাৰ পৰা মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ। সুধিব বিচাৰিছিলোঁ যে যি 3খন শ্লুইচ গেট আছে, এইবাৰ যিটো বান আহিল, যদি পিছৰ পৰ্যায়ত কেতিয়াবা আকৌ আহে তেতিয়া এই শ্লুইচ গেট বৃদ্ধি কৰিলে এই সমস্যাটো সমাধানৰ সেইটোতো এটা মানে ৰিচাৰ্চৰ বিষয়। সেইটো আমাৰ ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগে এই গোটেই বস্তুবিলাক চাব। এয়া চাওক শ্লুইচ গেটখন এই মাত্ৰ চাফা কৰি গৈছে, এতিয়া 1 ঘণ্টা হ'ল মই ইয়াতে থকা। প্ৰতি মুহূৰ্ততে এনেকুৱা ধৰণে আহি আছে আৰু প্ৰতি মুহূৰ্ততে এনেকুৱা চফা কৰি থাকিবৰ কাৰণে দিনে ৰাতি ইয়াতে কাম। যদি আপুনি 10 মিনিট আপুনি যদি এইটো চফা কৰাটো বন্ধ কৰি দিয়ে, লগে লগে এই ছুইচ গেটখন আবদ্ধ হৈ যাব আৰু সিফালে পানী অহাটো বন্ধ হৈ যাব। গতিকে এইটো এটা ডাঙৰ জব চলি আছে। যিয়ে নহওক আমি কৰি আছোঁ চেষ্টা। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে পৰিৱেশটো বানমুখৰ ফালৰ পৰা, পাণবেচাৰ ফালৰ পৰা যি পানী আহে, দৰিকাৰ যিটো পানী, এই জগৰাহাবি যিখন বিল, এই বিলেদি যিহেতু গড়ভঙাত ইয়াত পৰেহি আৰু ইয়াৰ পৰা গৈ এই 3খন শ্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰত পৰে। গতিকে এই 3খন শ্লুইচ গেটেদি যেতিয়া পানী টানিব পাৰিব, ব্ৰহ্মপুত্ৰই যেতিয়া বহন কৰিব পাৰিব, তেতিয়াহে বান পৰিৱেশটো নিয়ন্ত্ৰণ হ'ব। আৰু এতিয়া নাজিৰা বা যিসমূহ অঞ্চলৰ পানী, য'ত পানী আছিলে, এতিয়া বেতবাৰী নেৱাইজানৰ সেই দৰিকা হৈ অহা যিটো পানী, সেই পানী আহি জমা হৈছেহি এই যিসমূহ অঞ্চল, অৰ্থাৎ পাণবেচা, বানমুখ, এই আদি অঞ্চলসমূহত, এতিয়া পলসনি, এই অঞ্চলসমূহত এতিয়া সেই পানীটো জমা হৈছে। গতিকে সেই পানীটো, এই 3খনেই মূল দুৱাৰ ব্ৰহ্মপুত্ৰলৈ যোৱাৰ। কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে পাৰ্থ যে এনেধৰণে ইয়াত অহৰহ মেটেকা আহি থাকে। বিগত 2-3 বছৰে যিহেতু খুব ডাঙৰ বান ইয়াত হোৱা নাই, গতিকে মেটেকা যথেষ্ট ডাঙৰ হৈ আছে আৰু সেই মেটেকা আহি থকাৰ বাবে এইটো এটা প্ৰত্যাহ্বান হৈছে। আৰু মন্ত্ৰীগৰাকীয়েও আশা কৰিছে যে এই 3খন গেটেদি যিমান পাৰি সোনকালে পানী যদি ইয়াৰ পৰা নিষ্কাশন কৰাব পাৰি, তেতিয়াহ'লে শিৱসাগৰবাসীয়ে অন্ততঃ এটা সুস্থিৰ পৰিৱেশৰ মাজলৈ বান পৰিৱেশটো পৰিণত হ'ব বা শিৱসাগৰবাসীয়ে অলপ হ'লেও কিছু শান্তি পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।